ওকে শুনিছো সবে শুনিছো আৰু দেখিছো নে সকলোৱে সবে শুনিছো দেখিছো হয়নে একো প্ৰবলেম নাই ওকে ওকে হ'ব হ'ব একো নাই কোনো কথা নাই তো কথাটো হ'ল যে আজি আমি দুটা অৰ্গেনাইজেশ্যনৰ কথা পঢ়িম কিন্তু দুটা অৰ্গেনাইজেশ্যনৰ বিষয়ে পঢ়াৰ আগতে মই জাষ্ট দুটা কুৱেশ্যন দিব বিচাৰিছোঁ প্ৰথমতে সেই কুৱেশ্যন কেইটা লিখি লওক কুৱেশ্যন কেইটা লিখাৰ পিছত আমি সেই মানে অৰ্গেনাইজেশ্যন দুটা বিষয় পঢ়িম আৰু অলপ জানিম আৰু তাৰপিছত আপোনালোকৰ কাম হ'ব যে সেই কুৱেশ্যন কেইটা আপোনালোকে নিজৰ ফালৰ পৰা এটেম্প কৰা অ'কে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে since question কেটা লিখি লওক সবে since 2014 no SAARC summit has taken place leaving the organization rudderless and tactically dead in light of the above statement do you think SAARC has been replaced by BIMSTEC in recent years okay question to likhilo since 2014 মানে 2014 or পৰা কোনো ধৰণৰ সাৰ্কৰ মানে হেৰি হোৱা নাই মিটিং হোৱা নাই আৰু যাৰ ফলত মানে সেই অৰ্গেনাইজেশ্যনটো rudderless or tactically dead হৈ গৈছে হল তাৰ কোনো মানে অস্তিত্ব আৰু যেটো অস্তিত্ব সেই অস্তিত্বটো লাহে হেৰুৱাই পেলাইছে in light of the above statement a statement to help us in light of the above statement do you think do you think তুমি মানে যে SAARC has been replaced by BIMSTEC in recent year যে BIMSTEC এ SAARC ক ৰিপ্লেস কৰিব তুমি ভাবা নাই ওকে এটো ফাৰ্স্ট কোৱেশ্চন সেকেন্ড কোৱেশ্চন সবে লিখিলো নে সবে লিখিলো যোনখিনি এতিয়া যদি কোনবা জয়েন কৰিছা কাইন্ডলি স্ক্ৰিনশ্বটটা মাৰি লওক যদি কোন স্যার কল করছন স্ক্রিনশটটা মাৰি লওক মই নেক্সট কুৱেশ্যনটো লিখো ওকে 2 নম্বৰ কুৱেশ্যনটো লিখক সবে লিখিলো স্ক্ৰিনশট মাৰিলো ওকে 2 নম্বৰ কুৱেশ্যনটো লিখক do you think that BIMSTEC is a parallel organization BIMSTEC is a parallel organization like SAARC what are the similarities and these similarities
between the two, how are Indian foreign policy objectives realized by forming this new organization মানে BIMSTECৰ কথা কৈছে. Do you think BIMSTEC is a parallel organization like SAARC? What are the similarities and dissimilarities between two? How are India's foreign policy objectives realized by forming this new organization? এতিয়া এই দুইটা কুৱেশ্যনৰ মিনিংটো হ'ল যে দুটা অৰ্গেনাইজেশ্যন আছে. ওকে, সেই অৰ্গেনাইজেশ্যন দুটা কথা আমি সবেই জানো. এই অৰ্গেনাইজেশ্যন দুটা কথা আমি সবেই জানো. এটা হৈছে SAARC আৰু এটা হৈছে BIMSTEC. ওকে, আৰু দুইটা অৰ্গেনাইজেশ্যনে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়. এতিয়া কথাটো কি যে SAARC যেতিয়া বনিছিলে তেতিয়া আমাৰ মানে ইণ্ডিয়া খুব বেছি হোপফুল আছিলে. মানে কথাটো কি যেতিয়া SAARC বনিলে ন, SAARC আছিলে মেইনলি. প্ৰথমতে মই SAARCৰ কথা এটা কথা কৈ লওঁ. SAARCৰ কথা আছিলে, এতিয়া এনচাৰটো লিখিব নালাগে, মই অকণমান কৈ লওঁ, তাৰপিছত চবেই এনচাৰটো লিখিব. SAARC হৈছে ইকনমিক এণ্ড জিঅ'পলিটিকেল অৰ্গেনাইজেশ্যন. ওকে, জিঅ'পলিটিকেল অৰ্গেনাইজেশ্যন অফ 8 countries. ওকে, চ' যিখিনি 8 countries আছিলে সেই 8 countries-খিনিৰ মানে মাজত ইকনমিক এণ্ড জিঅ'পলিটিকেল যিখিনি টাইজ সেইটো কাৰ মাজত হৈছিলে? SAARCৰ আণ্ডাৰত হৈছিলে. আৰু এই 8 countries-খিনি কোনখিনি? এইখিনি হৈছে সাউথ এছিয়ান কাণ্ট্ৰি. কি আছে ইয়াত? ইয়াত ইণ্ডিয়া আছে, পাকিস্তান আছে, বাংলাদেশ আছে, নেপাল আছে, ভূটান আছে, শ্ৰীলংকা আছে, মালদ্বীপছ আছে, আফগানিস্তান আছে. ওকে, মেম্বাৰখিনি যদি আপোনালোকে লিখিব নাইও পৰা তেতিয়া এনেই লিখি থ'লে হ'ব ৰাফলি, বা পিছত চাই ল'লে কাৰেক্ট কৰিব পাৰিব. কি আছে? ইণ্ডিয়া, পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান, শ্ৰীলংকা, মালদ্বীপছ এণ্ড আফগানিস্তান. ওকে, ম্যানমাৰ বুলি লিখি নিদিব, এন মানে হৈছে মালদ্বীপছ. ওকে, আৰু এই গোটেইখন হৈছে সাউথ ইণ্ডিয়ান কাণ্ট্ৰি হ'ল. এতিয়া এইকেইটা কথা চাওক, আৰু ইয়াৰ ছেক্ৰেটেৰিয়েটটো এই হেৰিত আছে হা, নেপালৰ যে কাঠমাণ্ডু, সেই কাঠমাণ্ডুত আছে. এতিয়া কথাটো কি যে এই অৰ্গেনাইজেশ্যনটো মানে SAARC অৰ্গেনাইজেশ্যনটো ইয়াক প্ৰথমতে যেতিয়া ফৰ্ম হৈছিলে, আই থিংক 1985 মানত ফৰ্ম হৈছিলে, তেতিয়া মানে গোটেই দেশকেইখন খুব বেছি হোপফুল আছিলে. হোপফুল মানে আচলতে SAARC যেতিয়া ফৰ্ম হৈছিলে ন, তেতিয়া ইণ্ডিয়াৰ খুব সাংঘাতিক কণ্ট্ৰিবিউশ্যন নাছিলে. মেইনলি SAARC আছিলে এই যে আপোনাৰ যিকেইখন হেৰি এইটো কি বুলি কয় মানে সৰু সৰু কাণ্ট্ৰি যেনে নেপাল, ভূটান, শ্ৰীলংকা, সেইখিনিয়ে খুব বেছি উদ্যমেৰে এই অৰ্গেনাইজেশ্যনটো বনাইছিলে. তেওঁলোকৰ মানে খুব বেছি মানে আশা আছিলে যে এই অৰ্গেনাইজেশ্যনটোৱে কিবা এটা সাংঘাতিক ভাল কৰিব. আৰু মই অলৰেডি ক'লোঁ যে কিয় অৰ্গেনাইজেশ্যনবোৰ বনায়, কিয় মানে ৰিজনেল অৰ্গেনাইজেশ্যনবোৰ বনায়, কাৰণ ৱেষ্টাৰ্ণ ডমিনেন্সৰ কথা ক'লোঁ. মই যেতিয়া লাষ্ট ক্লাছত এই হেৰি কথা পঢ়াইছিলোঁ, ব্ৰিক্সৰ কথা পঢ়াইছিলোঁ, চ' যিখিনি ৱেষ্টাৰ্ণ ডমিনেন্স বা মই কম এতিয়া কি কাৰণে এইটো বনিছে, সেই কিবা কিবি কাৰণে, বা ইকনমিৰ ওপৰত সেই USA যিটো গ্ৰীপ বা চাইনাই যিটো ডমিনেট কৰিব বিচাৰিছে, সেই গোটেইবোৰ কাৰণে এই সৰু সৰু নেশ্যন কেইখনে ইনিচিয়েট কৰিলে যে আমি এটা অৰ্গেনাইজেশ্যন বনাব লাগে এই সৰু দেশবোৰৰ ভিতৰত. বুজি পাইছোঁ? যেনে আমাৰ অসমত আছে. এতিয়া অসমত কি হয় যে যোনবিলাক মাইনৰিটি থাকে,
সেই মাইনৰিটিখিনিয়ে ভাবে যে যোনখিনি পাৱাৰত আছে সেইখিনি আমাক পাৰফেক্ট ৰিপ্ৰেজেণ্টেশ্যন দিয়া নাই সেইকাৰণে আপুনি দেখিব যে আমাৰ মানে যিখিনি মাইনৰিটি মানে মই ৰিলিজিয়াছ মাইনৰিটিৰ কথা কোৱা নাই সকলো কমিউনিটি বা মানে সেই কমিউনিটি ভাবে যে আমাৰো এটা অৰ্গেনাইজেশ্যন হ'ব লাগে ঠিক তেনেকুৱা মানে কথা দেই চ' মানে ইনচিকিউৰিটি ন তেওঁলোক ইনচিকিউৰ কাৰণ তেওঁলোকক কাইলৈ চাইনাই ডমিনেট কৰি লৈ ল'ব USA লৈ ল'ব ইউৰোপে লৈ ল'ব অলৰেডি লৈয়ে থৈছিলে কলনাইজ কৰিয়ে থৈছিলে ত' সেইকাৰণে সৰু মানে দেশবিলাকে কি কৰিলে মানে ইণ্ডিয়াক ক'লে বা গোটেই দেশকেইখনে ইখনে সিখনৰ লগত পাতিলে যে আমি নিজৰ মাজত এটা গ্ৰুপিং কৰিব লাগে এতিয়া ইণ্ডিয়া আৰু সাৰ্কৰ ৰিলেশ্যনটো অলপ বেলেগ ধৰণৰ অলপ মানে সাংঘাতিক মানে ইণ্ডিয়া আৰু সাৰ্কৰ যদি আমি ৰিলেশ্যনটো চাওঁ তেতিয়া আপুনি এটা কথা চাব যে মই এনেকৈ গ্ৰাফ এডাল দি যদি আহোঁ তেতিয়া আপোনালোকে বেছি ভালকৈ বুজি পাব প্ৰথমতে যেতিয়া ফৰ্ম হৈছিলে সাৰ্ক তেতিয়া খুব মানে এপ্ৰিহেনশ্যন আছিলে সাৰ্কক লৈ পেলাই খুব আমি আশাবাদী আছিলোঁ খুব আমি হোপফুল আছিলোঁ এৰাউণ্ড এইটো 1985 যেতিয়াৰ ফৰ্ম হ'ল তেতিয়াৰ পৰা 1992 লৈকে যে আমি এটা লোকেল ৰিজনেল মানে অৰ্গেনাইজেশ্যন পাতিছোঁ আৰু এই অৰ্গেনাইজেশ্যনটোৱে কি কৰিব আমাক খুব বেছি কি কৰিব হেল্প কৰিব নিজৰ মাজত ষ্ট্ৰেংথেন হোৱা আৰু যোনবোৰ আমাৰ মাজত সৰু সৰু কাণ্ট্ৰি আছে ইণ্ডিয়াই সাৰ্কটোক বেছি ইম্পৰ্টেণ্ট কিয় দিছিলে কাৰণ ইণ্ডিয়াৰ চাৰিওফালে যিবোৰ দেশে ইণ্ডিয়াক আৱৰি আছে পাকিস্তান হওক নেপাল হওক ভূটান হওক বাংলাদেশ হওক কিবা কিবি হওক সেই দেশবোৰ আছে এই অৰ্গেনাইজেশ্যনটোত গতিকে সেই দেশবোৰৰ লগত যদি আমি মানে ৰিলেশ্যনশ্বিপ ভাল কৰোঁ তেতিয়াহ'লে ইণ্ডিয়াৰ যিটো ছ'ভেৰেনিটি বা ইণ্ডিয়াৰ যিটো মানে কি বুলি কওঁ ডিফেন্স হ'ল ইণ্ডিয়াৰ যিটো মানে মিলিটেৰী থ্ৰেট সেই থ্ৰেটবোৰ কমি আহিব যিটো চাইনাক লৈ আমি থ্ৰেট এটা পাই আছোঁ বুজি পাইছোঁ চ' সেইকাৰণে যে ইণ্ডিয়া বহুত আশাবাদী যে আমাৰ চাৰিওফালৰ কাণ্ট্ৰিকেইখন যদি আমাৰ লগত একেলগে আহিছে তেতিয়াহ'লে আমি খুব ভাল কৰোঁ বিশেষকৈ পাকিস্তান যেতিয়া সোমাই গৈছে ত' ইণ্ডিয়া পাকিস্তান দুইটা আছে চ' এইটো এটা খুব ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন এনেকুৱা খুব কম অৰ্গেনাইজেশ্যন আছে য'ত ইণ্ডিয়া পাকিস্তান দুইটা আছে তাৰ ভিতৰত সাৰ্ক অন্যতম ত' ইণ্ডিয়া বহুত আশাবাদী আছিলে 1992 কি হ'ল আমাৰ ইয়াত কি হ'ল LPG ৰিফৰ্ম হ'ল LPG ৰিফৰ্ম হোৱাৰ লগে লগে গভৰ্ণমেণ্ট চেঞ্জ হ'ল আৰু তেতিয়া আমি এনথুজিয়াজিম দেখুৱালোঁ মানে আমি লিডাৰশ্বিপ এটা কোৱালিটি দেখুৱালোঁ সাৰ্কত যেনে আমাৰ যিবোৰ ফৰেন পলিচি আছিলে লাইক গুজৰাল ডক্ট্ৰিন পঞ্চশীল শুনিছোঁ সেইবোৰৰ কথা গুজৰাল ডক্ট্ৰিন সেইবোৰ মই পঢ়াম কেতিয়াবা সেইবোৰ মই পঢ়াম ফৰেন পলিচি যেতিয়া কওঁ মই কৈছিলোঁ নেকি নহয় মোৰ মনত নাই মোৰ যেতিয়া সেই গুজৰাল ডক্ট্ৰিন হওক বা মানে পঞ্চশীল নীতি হওক সেইবিলাকে কিহৰ কথা কৈছে মানে পিচফুল নেইবাৰ্ছৰ কথা কৈছে ইণ্ডিয়াৰ ফৰেন পলিচিত আপোনালোকে দুটা হোমৱৰ্ক লিখি লওকচোন এইখিনিতে এটা হৈছে আমাৰ পঞ্চশীল অ'কে আৰু এটা হৈছে গুজৰাল ডক্ট্ৰিন এই দুটা হোমৱৰ্ক লিখি ল'ব চ' এই যিকেইটা আমাৰ ফৰেন পলিচি ডক্ট্ৰিন বা ফৰেন পলিচি যিকেইটা থিয়ৰী এইকেইটাই কি কৈছে যে পিচফুল নেইবাৰ হ'ব লাগে হ'ল বা নেইবাৰৰ লগত আমাৰ ৰিলেশ্যনটো ভাল হ'ব লাগে আৰু সেইকাৰণে 1992 যেতিয়া আমি মানে হেৰি কৰিলোঁ এইটো কি বুলি কয় মানে LPG ৰিফৰ্ম আনিলোঁ আমি ইকনমিক গ্ৰ'থত বেছি জোৰ দিলোঁ আৰু ইকনমিক গ্ৰ'থত বেছি জোৰ দিছোঁ মানে যে আমি সেই সৰু সৰু কাণ্ট্ৰিবিলাক আমাৰ ওচৰৰ যিখিনি নেপাল হওক ভূটান হওক সেই কাণ্ট্ৰিখিনিৰ লগতো আমি ইকনমিক ৰিলেশ্যনটো ষ্ট্ৰেংথেন কৰিব জোৰ দিলোঁ যে আমিও তেওঁলোকক সহায় কৰোঁ আৰু তেওঁলোকেও যিমান পাৰে আমাক কিবা এটা সহায় কৰক সহায় মানে এইটো নহয় যে আমি তেওঁলোকৰ পৰা কিবা এটা লওঁ বা আমিও কিবা এটা দিওঁ তেনেকুৱা নহয় কৰ্পৰেশ্যনৰ হ'ল যেনে নেপালত ডিজাষ্টাৰ হ'ল আমি কিবা এটা হেল্প পঠিয়ালোঁ হ'ল নেপালত হিন্দু মন্দিৰ এটা আছে ধৰক নেপালত এটা হিন্দু মন্দিৰ আছে হ'ল এতিয়া ইণ্ডিয়ানখিনিয়ে যাতে সেই হিন্দু মন্দিৰটোৰ এছেছ পাব পাৰে ইণ্ডিয়ানখিনিয়ে যাতে সেই হিন্দু মন্দিৰটো এজ এ মানে পিলগ্ৰিম ছাইট হিচাপে মানিব পাৰে সেইটো নেপালে আমাক সহায় কৰক এই ধৰণৰ কৰ্পৰেশ্যনবোৰ আমি দেখুৱালোঁ অ'কে যেনে ধৰক নেপাল বা ভূটান চাইনাই যেনিবা দিগদাৰ কৰিছে বৰ্ডাৰ চ' নেপাল বা ভূটানে আমাৰ সহায় বিচাৰক
তো এই ধৰণৰ হেল্পবোৰ আমি তাৰপৰা বিচাৰিলোঁ অ'কে এই পিৰিয়ডটো আছিলে 1992 পৰা 2014 মানলৈ 2014ত আমাৰ গভৰ্ণমেণ্ট চেঞ্জ হ'ল মোদী গভৰ্ণমেণ্ট আহিছিলে আৰু মোদী গভৰ্ণমেণ্টে বহুত বেছি প্ৰয়াস কৰিলে এই অৰ্গেনাইজেশ্যনটো উঠোৱা কিন্তু লাষ্ট ষ্টেজত আমি ডিসএপইণ্টমেণ্ট দেখা পালোঁ ডিসএপইণ্টমেণ্ট হৈ গ'লো তাৰ কাৰণটো হৈছে যে তাৰ কাৰণটো ঢেৰ ধৰণৰ মই এটা কম এখন লিষ্ট দি দিম আপোনালোকক যে তাৰ কাৰণটো কি যে আমি যেনেকৈ চাৰ্কখন মানে প্ৰেডিক্ট কৰিছিলোঁ যে চাৰ্কে এইটো কাম কৰিব চাৰ্কে এইটো কাম কৰিব চাৰ্কৰ ফলত এইটো হ'ব সেইটো হ'ব সেইবোৰ একো নহ'লে বুজি পাইছোঁ এইখিনি লাগে এতিয়া চাওক চাৰ্কৰ কথাটো কি যে চাৰ্কত কিবা প্ৰব্লেম আছে বুলি নকওঁ কিন্তু চাৰ্কৰ মেইন কথাটো যে চাৰ্কে কি প্ৰিন্সিপল কেইটা জোৰ দিয়ে চাৰ্কে যিকেইটা প্ৰিন্সিপলত জোৰ দিয়ে সেইকেইটা হৈছে সভৰেইন ইকুৱেলিটি এইকেইটা হৈছে চাৰ্কৰ প্ৰিন্সিপল হা ইকুৱেলিটি টেৰিটৰিয়েল ইণ্টিগ্ৰিটি পলিটিকেল ইণ্ডিপেণ্ডেন্স নন ইণ্টাৰফাৰেন্স এইকেইটা হৈছে চাৰ্কৰ মানে কি হয় প্ৰিন্সিপল এতিয়া সভৰেইন ইকুৱেলিটি মানে যে ইণ্ডিয়া ডাঙৰ কাণ্ট্ৰি নেপাল সৰু কাণ্ট্ৰি ইণ্ডিয়াই কেতিয়াও গৈ পেলাই নেপালখন নিজৰ কব্জাত ল'বলৈ ট্ৰাই নকৰে টেৰিটৰিয়েল ইণ্টিগ্ৰিটি প্ৰতিখন কাণ্ট্ৰিয়ে যিখিনি টেৰিটৰি আছে সেই টেৰিটৰিখিনি আমি ৰেছপেক্ট কৰিব লাগে আমি সেইবোৰ এনক্ৰোচ কৰিব নালাগে পলিটিকেল ইণ্ডিপেণ্ডেন্স যে আমি ট্ৰাই কৰিব নালাগে যে শ্ৰীলংকা বাংলাদেশ ইয়াৰ নিচিনা সৰু কাণ্ট্ৰিবিলাকৰ যিটো পলিটিকেল মানে পলিটিকেল পাৰ্টি বা যিখিনি তেওঁলোকৰ গভৰ্ণমেণ্ট সেইখিনি আমি ইনফ্লুৱেঞ্চ নকৰোঁ আৰু নন ইণ্টাৰফাৰেন্স যে ক'ৰবাত ভিতৰুৱা কিবা কিবি কণ্ডল হৈছে আমি গৈ মাতিব নালাগে হ'ল এইখিনি আছিলে কি মানে চাৰ্কৰ মেইন অবজেক্টিভ এতিয়া প্ৰব্লেমটো কি হ'ল যে চাৰ্কত এই কথাখিনিত আপোনালোকে কি দেখি ল'ব এই প্ৰিন্সিপল কেইটা হাইলি পলিটিকেল টপিক মানে যিকেইটা আমি মানে থিম পঢ়িলোঁ চাৰ্কৰ এই গোটেইকেইটা থিম কাৰ ওপৰত ডিপেণ্ড কৰে সেই সময়ৰ সেই জেগাটোৰ পলিটিৰ ওপৰত ডিপেণ্ড কৰে বা গভৰ্ণমেণ্টৰ ওপৰত ডিপেণ্ড কৰে একদম হাইলি পলিটিকেল এই গোটেইকেইটা বস্তু মানে নেপাল ভূটান ইণ্ডিয়া পাকিস্তান বাংলাদেশ মালদ্বীপছ আফগানিস্তান এই কাণ্ট্ৰিবোৰ কেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট আছে আৰু সেই গভৰ্ণমেণ্টৰ আমাৰ প্ৰতি নজৰিয়াটো কি মানে এখন গভৰ্ণমেণ্টৰ ইখন গভৰ্ণমেণ্টৰ প্ৰতি কেনেকুৱা মানে দৃষ্টিভংগী সেইটোৰ ওপৰত এই গোটেই অৰ্গেনাইজেশ্যনটো মেইন ডিপেণ্ড কৰে মই বুজাই দিছোঁ এইটো চাওক এতিয়া ধৰক নেপালৰ যোনজন আগৰ ৰজা আছিলে সেইজন ইণ্ডিয়াৰ প্ৰতি তেওঁ খুব ভাল ভাৱ আছিলে অ'কে তেওঁ ইণ্ডিয়াক একদম নিজৰ ব্ৰাদাৰ বুলি কৈছিলে ব্ৰাদাৰহুড হ'ল একদম ব্ৰাদাৰ বুলি মানিছিলে তেওঁ আহিও থাকে কিবা কৰি থাকে একদম খুব ভাল হৈছে নেপালৰ যেতিয়া গভৰ্ণমেণ্ট চেঞ্জ হৈ গ'ল নতুন পলিটিকেল পাৰ্টি হৈ গ'ল তাত ডেমক্ৰেচি আহি গ'ল এটা নতুন পলিটিকেল পাৰ্টিয়ে হাতত ল'লে সেই পলিটিকেল পাৰ্টি ইণ্ডিয়াৰ প্ৰতি তেওঁলোকৰ ভাল মানে ৰিলেশ্যন তেওঁলোকে নিবিচাৰে তেওঁলোকৰ ভাল নাপায় ইণ্ডিয়াক এতিয়া বাংলাদেশত জানুৱাৰীত ইলেকশ্যন হ'ব খুব চান্স আছে যে শ্বেখ হাছিনা হাৰি যাব পাৰে যদি কেনেবাকৈ শ্বেখ হাছিনা হাৰি যায় তেতিয়াহ'লে যোনটো পলিটিকেল পাৰ্টি বাংলাদেশত আহিব সেইটো ইণ্ডিয়াৰ একদম এগেইনষ্টত চ' ইণ্ডিয়া আৰু বাংলাদেশৰ ৰিলেশ্যনটো বেয়া হ'ব আফগানিস্তানৰ যিটো আগৰ পলিটিকেল পাৰ্টি আছিলে সেই পাৰ্টিটোৱে পাকিস্তানৰ লগত ট্ৰাই কৰিছিলে যে ভালকৈ এটা ৰিলেশ্যন বনাই ৰাখোঁ পাকিস্তানৰ লগত কিন্তু যেতিয়া পৰা তালিবান আহিলে তেতিয়া পৰা পাকিস্তানৰ কোনো অৰ্গেনাইজেশ্যনকে তালিবানে ভাল নাপায় চ' পাকিস্তান আৰু আফগানিস্তানৰ ৰিলেশ্যনশ্বিপটো বেয়া হ'ল ঠিক তেনেকৈ ইণ্ডিয়াৰ যেতিয়া গভৰ্ণমেণ্ট চেঞ্জ হ'ব পাকিস্তানৰ প্ৰতি যেনে কংগ্ৰেছৰ পাকিস্তানৰ প্ৰতি অলপ হ'লেও উদাৰ ভাৱ এটা আছিলে
অলপ হলেও পাকিস্তানক টলাৰেট কৰিছিল এতিয়া যোনখন নতুন গভৰ্ণমেণ্ট আহিলে এই গভৰ্ণমেণ্টখনে একেবাৰে টলাৰেট নকৰে তাৰ মানে হৈছে যে এই অৰ্গেনাইজেশ্যনটোৰ মেইন ভেটিটো হৈছে যে কি হ'ব যিটো পলিটিক্যাল পাৰ্টি এই দেশকেইখন আছে সেই দেশকেইখন সেই মতেহে এই অৰ্গেনাইজেশ্যনটো চলিব গতিকে এই অৰ্গেনাইজেশ্যনটো যে সোনকালে ধ্বংস হৈ যাব সেইটো একদম চিয়ৰ বুজি পাল ইয়াত ঢেৰ আছে অবজেক্টিভ ইয়াত আপোনালোকে যদি গুগলত কৰি দিয়ে ঢেৰ আছে এইবোৰ কিবা কোলাবৰেশ্যন ইকনমিক গ্ৰোথ প্ৰমোট ৱেলফেয়াৰ সেলফ মানে ৰিজিলিয়েন্স মিউচুৱেল ট্ৰাষ্ট হল মানে এইবোৰ ঢেৰ আৰু কৰ্পোৰেশ্যন ষ্ট্ৰেংথেনিং কৰ্পোৰেশ্যন এইবোৰ ঢেৰ কিন্তু সেই গোটেইবোৰৰ একো মানে অৰ্থ নাই যদিহে তাৰ পলিটিক্যাল পাৰ্টিবিলাকে ইখন পলিটিক্যাল পাৰ্টিক ছাপোৰ্ট নকৰে বুজিলো এইখিনিলৈকে এতিয়া আহি গ'ল যে এইটো কিয় হৈছে কিয় এখনে ইখনক ছাপোৰ্ট নকৰে এটা সাৰ্কৰ মেইন ইস্যু বুলি ক'বলৈ গ'লে মেইন ইস্যুটো গম পালে যে ইয়াৰ গভৰ্ণমেণ্টবোৰ মন মিলিব লাগিব এটা মালদ্বীপছৰ লগত আমাৰ ৰিলেশ্যনশ্বিপ বেয়া হৈছে হয় না সো সেই কথাবোৰ মনে মিলিব লাগিব সবৰে বুজিলো এটা ইস্যু কি সাৰ্কৰ এই যে আজি ভৱিষ্যতটো এটো হ'ল 2014 পাই মৰি গ'ল কি প্ৰবলেম কিবা এটা প্ৰবলেম আছে এক নম্বৰ প্ৰবলেমটো হৈছে ইণ্ডো পাক ৰাইভেলি সো ইণ্ডিয়া আৰু পাকিস্তানৰ মাজৰ ৰিলেশ্যনটো কি সবে জানো সো এই অৰ্গেনাইজেশ্যন দুইটা আছে সো ইণ্ডিয়াই যদি কিবা এটা প্ৰপ'জ কৰে যিয়ে নকক লাগিব পাকিস্তানে তাৰ অপ'জ কৰিব হল ইণ্ডিয়াই যদি কয় যে মানে আমি মৰুভূমিত গছ এজোপা ৰুব লাগে পাকিস্তানে কয় যে নহয় আমি সাগৰতহে গছ এজোপা ৰুব লাগে পাকিস্তানে যদি কয় যে মানে চৰাইৰ মানে পাখি এখন বহাই দিব লাগে হল চৰাইবিলাকৰ উৰিবলৈ দিগদাৰ হৈছে সো দুখন পাখিৰে এখন এক্সট্ৰা পাখি আমি লগাই দিব লাগে ইণ্ডিয়াই ক'ব নহয় যে আমি চাৰিখন পাখি লগাব লাগে তো মই ক'ব বিচাৰিছোঁ যে প্ৰতিটো কথাতে ইণ্ডিয়াই যিয়ে কক লাগিলে পাকিস্তানে অবজেক্ট কৰিব আৰু পাকিস্তানে যিয়ে কক লাগিলে প্ৰায় ইণ্ডিয়াই সেইটো অবজেক্ট কৰিব সো ইহঁত দুটাৰ মেইন প্লেয়াৰ পাকিস্তান আৰু ইণ্ডিয়া সাৰ্কৰ আৰু দুইটাৰ মাজতে কণ্ডল নেক্সট প্ৰবলেমটো হৈছে যে যিবোৰ unresolved border and maritime issue border issue আমি সবে জানো আমাৰ পাকিস্তানৰ লগত প্ৰবলেম আছে নে আমাৰ হেৰি লগত এটো কি কয় ইস্যুজ দেই বাংলাদেশৰ লগত প্ৰবলেম আমাৰ নেপালৰ লগত প্ৰবলেম অলপতে ভুটানৰ লগতো প্ৰবলেম হৈছে গতিকে এই যে বৰ্ডাৰ এৰিয়া যেনেকৈ মেইন এটা ডাঙৰ প্ৰবলেম হৈছে পাকিস্তান আৰু আফগানিস্তানৰ যিটো বৰ্ডাৰ আছে গতিকে এইবিলাক আনচল্ভ মানে আৰু সেই কাৰণে এইবোৰ মাজে মাজে ট্ৰিগাৰ কৰি থাকে আৰু সেই ট্ৰিগাৰ কৰাৰ কাৰণে কি হয় যে ৰিলেশ্যনশ্বিপটো সাৰ্কত কেতিয়াও ষ্টেবিলিটি আহিবই না নেক্সট এটা প্ৰবলেম হ'ল সাৰ্কৰ যিখন চাৰ্টাৰ যিখন আছে মানে তাৰ যিখন সংবিধান সেইখনে কি কৰে যে সবকে ভেটো পাৱাৰ দি থৈছে ভেটো পাৱাৰ মানে মই আপোনালোকক অলৰেডি কৈছিলোঁ যে এখন এনেকুৱা হ'ল ধৰক কথাটো যে ধৰি লওক যে আফগানিস্তানত বানপানী আহিলে গোটেই কেইখন দেশে ডিসাইড কৰিলে যে আফগানিস্তানৰ বানপানীত আমি সাৰ্কৰ হৈ পেলাই 100 মিলিয়ন টকা দিম 100 বিলিয়ন টকা দিম আমি 100 বিলিয়ন টকা দিম আফগানিস্তানক এই বানপানীৰ কাৰণে যদি পাকিস্তানৰ সেই সময়ত আফগানিস্তানৰ লগত বেয়া ৰিলেশ্যন পাকিস্তানে ক'লে যে হ'ব আমি নিদো আমি আফগানিস্তানক ভাল নাপাওঁ আফগানিস্তানত বানপানী আহে মানুহ মৰি যায় যিয়ে হওক আমি নিদো যদি কেনেবাকে 8খন কাণ্ট্ৰিৰ ভিতৰত এখন কাণ্ট্ৰিও কৈ নিদো তেতিয়াহ'লে সাৰ্কে ইয়াক পইচা দিব নোৱাৰে মানে ভেটো পাৱাৰ আছে আৰু এইটো হ'বই বুজিলো 4 নম্বৰটো হৈছে যে যিটো ট্ৰাষ্ট ডেফিচিট লাহে যিটো ট্ৰাষ্ট ডেফিচিট হ'ল ওকে ট্ৰাষ্ট ডেফিচিট বা আমি ক'ব পাৰোঁ যে যিটো বিগ ব্ৰাদাৰ এটা চিনড্ৰম আহি গ'ল বিগ ব্ৰাদাৰ চিনড্ৰম মানে ইণ্ডিয়া লাহে গ্ৰ' কৰিব ল'লে
ইণ্ডিয়াৰ ইকনমি লাহে লাহে গ্ৰ' হ'ল ইণ্ডিয়া ডেভেলপৰ ফালে গুচি গ'ল কিন্তু বাকীবিলাক নেপাল হওক শ্ৰীলংকা হওক ভূটান হওক সেইবোৰ তেনেকৈ গ্ৰ' হোৱা নাই তেওঁলোকৰ ইকনমি ইমান ডেভেলপ হোৱা নাই তেওঁলোকৰ ইকনমি ডেভেলপ নোহোৱাৰ কাৰণে কি হৈছে যে সেই দেশবিলাকত মানে সেই দেশবিলাকে ইণ্ডিয়াৰ প্ৰতি অলপ ইনচিকিউৰ হয় ইণ্ডিয়াই যদি তেওঁলোকৰ লগত কিবা ইকনমিক পাৰ্টনাৰশ্বিপ এটা কৰিব বিচাৰে তেওঁলোকে ভাবে নেপাল বা ভূটানে ভাবে যে ইণ্ডিয়াই মানে অলপ ডমিনেট কৰিব বিচাৰিছে হয়ো ইণ্ডিয়াও তেনেকুৱা যে ইণ্ডিয়াই ট্ৰাই কৰে যে কিছুমান বস্তুত আমি যিহেতু বেছি পাৱাৰফুল বুজি পাইছে এতিয়া ধৰক কাইলৈ ধৰক আপুনি যেতিয়া বিয়া পাতিব হ'ল আপুনি কাইলৈ চৰকাৰী চাকৰিয়াল এজন হ'ব বা অফিচাৰ হ'ব ACS অফিচাৰ হ'ব যেতিয়া আপুনি ACS অফিচাৰ হ'ব যদি আপুনি এনেকুৱা এঘৰ মানুহক বিয়া পাতে যিঘৰ মানুহৰ ছোৱালী এই ছোৱালীজনী ACS বা ছোৱালীজনীৰ গোটেই খানদান ACS APS কিবা কিবি তেতিয়া আপোনালোকৰ মাজৰ আণ্ডাৰষ্টেণ্ডিংটো একেই থাকিব হ'ল বেছি খেলিমেলি নহয় কিন্তু আপুনি এনেকুৱা এঘৰ মানুহৰ ছোৱালী বিয়া পাতিলে যিঘৰ ছোৱালী অলপ দুখীয়া মধ্যবিত্ত পৰিয়ালৰ তেওঁলোকৰ কোনো চৰকাৰী চাকৰি নাই বা অলপ তেনেকুৱা পৰিয়াল এতিয়া আপুনি ACS অফিচাৰ হিচাপে কি কৰিব যে আপুনি অলপ ডমিনেন্সটো দেখুৱাব ট্ৰাই কৰিব নিজৰ কৰিব নাই কাৰণ জোৱাই ACS আৰু ৰজা নিচিনা ট্ৰিটমেণ্ট লাগে হা চালাডত গাজৰ নাই এনেকৈ দলি মাৰি দিছোঁ বোলে আঠমঙলা খাবলৈ মাতিলে যে জোৱাই চালাডত বোলে গাজৰ নাই দলি মাৰি দিলে কি বনাইছে আকৌ তুলি আনি দিছে ক্ষমা কৰিব হ'ল চ' সেই ধৰণৰ যে এটা বিগ ব্ৰাদাৰ এটিটিউডটা ইণ্ডিয়াও দেখুৱাব ট্ৰাই কৰিলে আৰু সেই এটিটিউডটোৰ কাৰণে কি হ'ল যে নেপাল ভূটান বা শ্ৰীলংকা আফগানিস্তান বা কিবা কিবি সৰু কাণ্ট্ৰিকেইখনে অকণমান আমাৰ ইণ্ডিয়াৰ লগত বেয়া হ'ল তাৰ উপৰিও আৰু প্ৰব্লেম কি হ'ল যে পলিটিকেল ইনষ্টেবিলিটি পাকিস্তানতে চাওঁ বাংলাদেশত নহয় আফগানিস্তানত বাংলাদেশ বাৰু এতিয়া ষ্টেবল আফগানিস্তান শ্ৰীলংকা চাওঁ এই দেশবিলাকত পলিটিকেল আনষ্টেবিলিটি এই এখন গভৰ্ণমেণ্ট আকৌ 10 মিনিটৰ পিছত বেলেগ গভৰ্ণমেণ্ট হ'ল ইমৰান খানে কয় যে মই CM মই PM তাৰপৰা ইমৰান খান 10 মিনিটৰ পিছত জেলত সোমাই থাকে এই ধৰণৰ কথাবোৰ হৈ থাকে হ'ল চ' তাৰ ফলত যদি কেনেবাকৈ চাৰ্কৰ ভাল ভৱিষ্যত হয়ো কোনোবাই চাৰ্কটো ডেভেলপ কৰিব বিচাৰিলেও আকৌ গভৰ্ণমেণ্ট চেঞ্জ হৈ যায় সেই গভৰ্ণমেণ্টলৈ এইবোৰ সময় নাই মানে এইবোৰ কৰিব নেক্সট হৈছে টেৰৰিজিম এইটোৱে মেজৰ ইছ্যু এটা মোদীয়ে কৈছে যে টেৰৰিজিম যেতিয়ালৈকে ছল্ভ নহয় তেতিয়ালৈকে চাৰ্কৰ কোনো ভৱিষ্যত নাই চ' টেৰৰিজিম কেনেকৈ শেষ হ'ব পাকিস্তান আছে গ্ৰুপত ৱাহ পাকিস্তান আছে আৰু টেৰৰিজিম শেষ হ'ব সেইটো কি কথা হ'ল গতিকে মানে সেইকাৰণে ইণ্ডিয়াৰ লগত পাকিস্তানৰ ক্লেছ হৈ থাকে টেৰৰিজিম ইছ্যুটো নেক্সট এটা হ'ব পাৰে এটা চাইনা ফেক্টৰ চাইনাই কি কৰে যে এইবোৰ যোনবোৰ সৰু কাণ্ট্ৰি যেনে নেপাল হওক ভূটান হওক শ্ৰীলংকা হওক বাংলাদেশ হওক এইবিলাকক মানে ডেপ ট্ৰেপত ফচাই থৈ দিয়ে হ'ল মানে ডেপ ট্ৰেপত ফচাই থৈ দিয়ে যেতিয়ালৈকে ডেপ ট্ৰেপত ফচাই থৈ দিয়ে ধাৰ দি পেলাই ফচাই থৈ দিয়ে তাৰ ফলত কি হয় যে তেওঁলোকে ধাৰ মাৰিব নোৱাৰে আৰু কয় যে চাইনাই কয় যে তোমালোকে যিহেতু আমাৰ ধাৰ মাৰিব নোৱাৰিলা চ' আমি যি ক'ম তোমালোকে সেইটোৱে শুনিব লাগিব ত' কেনেবাকৈ যদি চাইনাই দেখে যে চাৰ্কৰ মানুহবিলাকে অলপ উৎপাত কৰিছে অলপ বেছি মানে মিটিং মাটাং কৰিছে তেতিয়া কয় যে পইচা লৈ থৈছ তই আমাৰ পৰা নাযাবি কাইলৈ মিটিঙলৈ বয়কট কৰ পাকিস্তানৰ লগত তেনেকুৱা কৰে পাকিস্তানে যদি বিচাৰে ইণ্ডিয়াৰ লগত ভাল হ'বলৈ চাইনাই কয় অদৰকাৰী কথা নকবি লোন লাগে নালাগে হোম লোন লাগে নালাগে তোক উপায় নাই এতিয়া বুজি পালোঁ চ' এইবিলাক ইছ্যুৰ কাৰণে কি হয় যে মানে ৰিলেশ্যনটো ভাল হ'ব বিচাৰিলেও বেয়া হৈ যায় বুজি পালোঁ এইখিনিলৈকে নেক্সট হৈছে বিমষ্টেক এতিয়া নেক্সট আহোঁ এইখিনিলৈকেতো চবেই বুজিলোঁ নেক্সট আহোঁ বিমষ্টেক এতিয়া বিমষ্টেকৰ কথাটো কি বিমষ্টেক মই এই চাৰ্কৰ কি এইম কি টাৰ্গেট এইবোৰ পঢ়োৱা নাই মানে গোটেইবোৰ পঢ়োৱা নাই সেইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় মানে এতিয়া আপোনালোকে চাই ল'ব পাৰে ফিল্মছৰ কাৰণে এবাৰ হ'ল মই মানে PDF এটা দি দিম তাত চাই ল'ব পাৰে কিন্তু ইমান
খাস নহয় মানে এইবোৰ ইম্পৰ্টেণ্ট নহয় জাষ্ট ওপৰে জানিলেই হ'ল মানে ফাৰ্ষ্ট মিটিং ক'ত হৈছিলে সেইটো চাই লওক ঢাকাত হৈছিলে নেকি ফাৰ্ষ্ট মিটিং মই পাহৰিলোঁ কোন আছিলে লিডাৰ সেইটো চাই লওক এটা বিমষ্টেক কি বিমষ্টেক হৈছে দি বে অফ বেংগল বিটো থাকিলে ক'লে দি বে অফ বেংগল ইনিচিয়েটিভ the Bay of Bengal initiative for multi-sectoral technical and economic corporation BIMSTEC 1997 ত এষ্টাব্লিছ হৈছিলে যিখন বেংকক ডিক্লেৰেশ্যন তাত এতিয়া এটো চাওক যে বিমষ্টেকত মেইন কথাটো আছে যে মাল্টি সেক্টৰেল বিমষ্টেকে কিহত জোৰ দিলে পলিটিক্যাল বিমষ্টেকে জানে যে পলিটিক্যাল আমি যদি এটা পলিটিক্যাল অৰ্গানাইজেশ্যন খুলো বা জিঅ'পলিটিক্যাল মানে এটা অৰ্গানাইজেশ্যন খুলো তেতিয়া ফেইল হোৱাৰ চান্স বহুত বেছি কাৰণ পলিটিক্যাল আনষ্টেবিলিটি সবতে হেতু কাৰণে তেওঁলোকে কি কৰিলে মাল্টি সেক্টৰেল বিশেষকৈ টেকনিক্যাল এণ্ড ইকনমিক্যাল এই বস্তুটোত গুৰুত্ব দিলে কাৰণ এতিয়া গোটেই ওয়ার্ল্ডখন গ্লোবাল টু কোনফালে মুভ কৰিছে সি মানে ইকনমি ফালে মুভ কৰিছে টেকনলজি ফালে মুভ কৰিছে হেতু কাৰণে বিমষ্টেকে ভাবিলে যে আমি টেকনলজি আৰু ইকনমিত বেছি গুৰুত্ব দিওঁ ৰাদাৰ দেন পলিটিক্যাল কৰ্পোৰেশনতকে এইবোৰ কাজিয়া খুজি লাগি থকাতকে আমি সেই ইকনমিক প্ৰসপাৰিটিত বেছি গুৰুত্ব দিওঁ ইকনমিক যদি প্ৰসপাৰিটি হয় অবভিয়াসলি আমাৰ ৰিলেশনশিপটো ভাল হ'ব স্যার এইটো ব্যাংকক ডিক্লেৰেশ্যন লিখিছে মানে ব্যাংকক কি ক'লে মানে ব্যাংকক এখন মিটিং হল ব্যাংককত সেই মিটিংখনত ব্যাংককত যিখিনি মানুহ আহিলে তেওঁলোকে এখন এগ্ৰিমেন্টত সাইন কৰিলে আৰু সেই এগ্ৰিমেন্টখনত ক'লে যে আমি এটা অৰ্গানাইজেশ্যন বনাইছো তাৰ নামটো হৈছে বিমষ্টেক সেই যোনখন এগ্ৰিমেন্টত সাইন কৰিলে সেইখনৰ নাম হৈছে বিমষ্টেক ব্যাংকক ডিক্লেৰেশ্যন সেই ডকুমেন্ট হল আৰু তেওঁলোকে ক'লে যে আমি যেটো সেক্ৰেটাৰিয়েট হেতু ঢাকাত বনাম তেওঁলোকৰ যেটো সেক্ৰেটাৰিয়েট বা হেডকোৱাৰ্টাৰ বুলি কয় মানে সেক্ৰেটাৰিয়েট বুলি কয় হেডকোৱাৰ্টাৰ নকয় হেতু ঢাকাত বনাম বুজি পালো কি কান্ট্ৰি আছে বিমষ্টেকত আছে ইণ্ডিয়া নেপাল ভূটান বাংলাদেশ म्यांमार थाईलैंड एंड श्रीलंका इंडिया नेपाल भूटान बांग्लादेश म्यांमार थाईलैंड एंड श्रीलंका हल म्यांमार और थाईलैंड नतुनके एड हल पाकिस्तान और अफगानिस्तान आउट हो गए बुझी पालो এতিয়া চাও এই যেটো অৰ্গানাইজেশ্যন তো ইটু কি আছিল ইটু সাউথ এছিয়ান অৰ্গানাইজেশ্যন সাৰ্কত যিমান বিলা কান্ট্ৰি আছিল সব সাউথ এছিয়ান কান্ট্ৰি আছে কিন্তু ইয়াত যিখিনি কান্ট্ৰি আছে এই কান্ট্ৰিখিনি সাউথ এছিয়ান তো কান্ট্ৰি আছে তাৰ উপৰিও যিখিনি সাউথ ইষ্ট এছিয়ান কান্ট্ৰি সেইখিনিও আছে সো সাউথ এছিয়া আৰু সাউথ ইষ্ট এছিয়া কান্ট্ৰি এই কাৰণে কি হয় এই অৰ্গানাইজেশ্যনটো এটো ৰিজনাল অৰ্গানাইজেশ্যন নহয় মানে ৰিজনাল মানে এটা ৰিজনৰ দেশ কেখন মিলি হোৱা নাই সাৰ্কখন কিন্তু ৰিজনাল অৰ্গানাইজেশ্যন কাৰণ তাত অকল সাউথ এছিয়ান ৰিজনত আছে জানে এটা এখন আছে এছিয়ানৰ নাম শুনিছো এছিয়ান হৈছে সাউথ ইষ্ট এছিয়া কান্ট্ৰি কেখন মিলি পেলাই এছিয়ান বনাইছে হেটো ৰিজনাল তো এতিয়া এটা সাৰ্কখন হৈছে সাউথ এছিয়া কান্ট্ৰি সো মানে বিমষ্টেক তো ক'ব পাৰে যে বিমষ্টেক হৈছে এই সাউথ এছিয়া আৰু সাউথ ইষ্ট এছিয়াৰ মাজত এটা ব্ৰিজ মানে এটা ব্ৰিজ এই ৰিজনাল নহয় ই এটা ব্ৰিজ বনাইছে এছিয়ান বা সাৰ্ক কান্ট্ৰি কেখনৰ মাজত বুজি পালো এতিয়া চাওক ই বিমষ্টেকে মেইনলি ইকনমি আৰু টেকনলজিত বেছি গুৰুত্ব দিলে যেনে কানেক্টিভিটিত গুৰুত্ব দিলে আপোনালোকে কালাদান প্ৰজেক্টৰ কথা শুনিছেনে কালাদান প্ৰজেক্ট নাই খুদা কালাদান প্ৰজেক্টৰ কথা নাই শুনা সিটুৱে পোৰ্টৰ কথা নাই শুনা সিটুৱে পোৰ্ট যেটো সিটুৱে পোৰ্ট বনাই আছে কালাদান প্ৰজেক্ট বনাই আছে সবে চাব এটো হোমৱৰ্ক এবাৰ এপিএসসি আহিছে মেইনছত সিটুৱে পোৰ্ট আৰু কালাদান প্ৰজেক্টৰ কথা এটো এক নম্বৰ কানেক্টিভিটি নেক্সট হৈছে ইণ্ডিয়া म्यांमार থাইল্যান্ড যেটো ট্ৰাইলেটাৰেল হাইৱে
ইণ্ডিয়া মিয়ানমাৰ থাইলেণ্ড যিটো আমি ট্ৰাইলেটাৰেল হাইৱে বনাই আছোঁ সেইটো নৰ্থ ইষ্টৰ হৈ যাব নৰ্থ ইষ্টৰ পৰা আপুনি মিয়ানমাৰ হৈ থাইলেণ্ডলৈ যাব পাৰিব ৰাস্তাই ব্লু ইকনমিক গুৰুত্ব দিছোঁ ব্লু ইকনমিক কিয় গুৰুত্ব দিছোঁ কাৰণ সেই দেশবিলাক কিহৰ লগত লাগি আছে বে অফ বেংগলৰ লগত লাগি আছে বে অফ বেংগলৰ লগত লাগি আছে চ' বে অফ বেংগলৰ লগত যদি লাগি আছে ব্লু ইকনমি অবভিয়াছলি এনাৰ্জিৰ ওপৰত গুৰুত্ব দিছোঁ এনাৰ্জি মানে মেইনলি কি হয় কি এনাৰ্জি যিটো মেৰাইন এনাৰ্জি টাইডেল এনাৰ্জি চিৰ পৰা যিটো এনাৰ্জি প্ৰডিউচ কৰোঁ সেইটোত গুৰুত্ব দিছোঁ হ'ল ৱাটাৰৰ পৰা যিটো এনাৰ্জি প্ৰডিউচ কৰোঁ FTAত গুৰুত্ব দিছোঁ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট যিটো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট যে এখন দেশৰ পৰা ইখন দেশলৈ গ'লে কোনো ধৰণৰ টেৰিফ নালাগে চ' আমি কিহত গুৰুত্ব দিছোঁ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টত গুৰুত্ব দিছোঁ হ'ল যিবোৰ ক্ৰিমিনেল মেটাৰ সেইবিলাকত আমি মিউচুৱেল এছিষ্টেঞ্চ চাইছোঁ ক্ৰিমিনেল মেটাৰ মানে ধৰক এনেকুৱা আপোনালোকে শুনিছেনে কেতিয়াবা এনেকুৱা হয় যে আমাৰ কিছুমান মাছমৰীয়া মানে মাছ মাৰি মাৰি কি হয় এই শ্ৰীলংকাৰ যিটো মেৰিটাইম বৰ্ডাৰ তাত সোমাই যায়গৈ গম নোপোৱাকৈ তেওঁলোকে গম নাপায় ন তেওঁলোকৰ ওচৰত একো নেভিগেশ্যন নাথাকে বা একো সেই টেকন'লজি নাথাকে কোনো মেপ নাথাকে চ' তেওঁলোকে মাছ মাৰি মাৰি সাগৰৰ ঢৌতে সেই শ্ৰীলংকাৰ বৰ্ডাৰত সোমাই যায় আৰু শ্ৰীলংকাই তেওঁলোকক এনক্ৰোচাৰ বুলি কেপচাৰ কৰি থৈ দিয়ে ম্যানমাৰৰ লগতো তেনেকুৱা হয়নে চ' তাৰ ফলত কি হয় যে সেই মানুহখিনিক শ্ৰীলংকাই শাস্তি দিয়ে যে এইখিনি ইণ্ডিয়াৰ পৰা চোৰাংচোৱা আহিছে কিবা আহিছে এতিয়া সেই মানুহখিনিয়ে ভালকৈ কথাও ক'ব নাজানে সেইকাৰণে ক'লে যে এনেকুৱা যদি ইছ্যু হয় কেতিয়াবা তেতিয়া আমি মিউচুৱেল এছিষ্টেঞ্চ আমাৰ ইটো সিটোৰ লগতে কথা পাতি পেলাই সেইটো ডিছকাছ কৰি ছল্ভ কৰিম কাৰোবাৰ যদি বেলেগ মানুহ সোমাইছে তেনেকৈ ছেইম ইণ্ডিয়াৰ বৰ্ডাৰটো মানে শ্ৰীলংকা বা বাংলাদেশৰ মানে মাছমৰীয়া সোমাই আহে নেক্সট ইণ্টাৰনেশ্যনেল টেৰৰিজিম আমি একেলগে ডিছকাছ কৰিম ডিজাষ্টাৰ আমি একেলগে ডিছকাছ কৰিম চ' এই ধৰণৰ কথাবিলাকত গুৰুত্ব দিলে চ' আমি কি দেখিলোঁ যে বিমষ্টেকে অলপ প্ৰগ্ৰেছিভত গুৰুত্ব দিলে কিন্তু ছাৰ্কে কিহত গুৰুত্ব দিছিলে ছাৰ্কে গুৰুত্ব দিছিলে পলিটিকেল কানেকশ্যনত নাই হ'ল সেইকাৰণে আমি বিমষ্টেকৰ ওপৰত আশা কৰিব পাৰোঁ অলপ হ'লেও আশা কৰিব পাৰোঁ কিন্তু বিমষ্টেকৰ একো চেলেঞ্জ নাই নেকি বিমষ্টেকতো প্ৰব্লেম আছে অবভিয়াছলি প্ৰব্লেম আছে হ'ল বিশেষকৈ ইণ্ডিয়াৰ লগত কি চেলেঞ্জ আছে এক নম্বৰটো হৈছে যে 1997ৰ পৰা যেতিয়াৰ পৰা হৈছে তেতিয়ালৈকে অনলি 5 ছামিট হৈছে আৰু এখন ছামিটটো লাষ্ট ইয়েৰ হৈছে 2022ত হৈছে মাত্ৰ 5খন ছামিট কি হ'ব 5খন ছামিটত 2 নম্বৰটো হৈছে ল' ইণ্ট্ৰা-ট্ৰেড মানে যে যিকেইখন কাণ্ট্ৰি আছে বিমষ্টেকত এই যে কাণ্ট্ৰি কেইখন আছে ইণ্ডিয়া নেপাল ভূটান বাংলাদেশ ম্যানমাৰ কিবা সেইবোৰ দুখীয়া কাণ্ট্ৰি মানে সেইবোৰ সৰু কাণ্ট্ৰি দুখীয়া কাণ্ট্ৰি তেওঁলোকৰ ইমান পইচা নাই হ'ল তাৰ ফলত কি হয় যে তেওঁলোকে ইটোৱে সিটোৰ মাজত ট্ৰেড কৰিব নোৱাৰে ইণ্ডিয়াই যদি ধৰক 100 টকাৰ বস্তু পঠিয়ালে তেওঁলোকে 10 টকাৰ বস্তুহে পঠিয়াব পাৰিব কাৰণ তেওঁলোকৰ সামৰ্থ্য নাই তাৰ কাৰণটো হৈছে যে ৰিচোৰ্চেছ এণ্ড ফাইনেন্সিয়েল ক্ৰাইচিছ তেওঁলোকৰ তাত হৈয়ে থাকে ক্ৰাইচিছ হৈয়ে থাকে তেওঁলোকৰ তাত অৱস্থা বেয়াই বুজি পালোঁ 4 নম্বৰতে হৈছে চিটুৱেশ্যন অফ ম্যানমাৰ এতিয়া কথাটো হ'ল যে ম্যানমাৰ হৈছে এই বিমষ্টেকৰ মানে এটা কানেক্টিভ লাইন হ'ল সাউথ এছিয়ান কাণ্ট্ৰি হিচাপে আছে থাইলেণ্ড হ'ল সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰি হিচাপে থাইলেণ্ড আছে সাউথ এছিয়ান কাণ্ট্ৰি হিচাপে কোন আছে সাউথ এছিয়ান কাণ্ট্ৰি হিচাপে আছে ইণ্ডিয়া বা বাকী নেপাল ভূটান কিবা কিবি চ' এই দুটাৰ মাজত আপুনি ইণ্ডিয়াৰ পৰা থাইলেণ্ড যাবলৈ ম্যানমাৰ হৈ যাব লাগিব ম্যানমাৰে কানেক্টিং লাইন চ' ম্যানমাৰ হৈছে এই বিমষ্টেকৰ কানেক্টিং লাইন আৰু ম্যানমাৰতে সদায় খেলি মেলি হৈ থাকে সদায় হুলস্থুল হৈ থাকে সদায় মিলিটাৰী লো আমুকক মাৰিলে সদায় পলিটিকেল ইনষ্টেবিলিটি নাই এতিয়া এই কথাটো যে ক'লোঁ ইণ্ডিয়া ম্যানমাৰ থাইলেণ্ড যিটো ট্ৰাইলেটাৰেল হাইৱে বনালা এইটো প্ৰথম দিনাই মানে বনাওঁতেই মানে যি মানে আৰম্ভ কৰিলে কামৰ এইটো ৰাস্তা নহয় এইটো বনাম বুলি থিৰাং কৰিলে সেই প্ৰথম 10 দিনে কাম হ'ল আৰু মিস্ত্ৰীয়ে প্ৰথম 10 দিনে কাম কৰিলে আলকলৰা পেলালে ৰুলাৰ দুখন আনিলে এইখনতে পোষ্টাৰ দুখনত মাৰিলে PWD যে ৱৰ্ক ইন প্ৰগ্ৰেছ বুলি তাপা নাই
কাম নাই কিয় ম্যানমাৰ মিলিটাৰী পাৱাৰ শিফট হৈ থাকে কোনে কাক কেতিয়া মাৰি দিব ঠিক নাই বুজি পালো চ' এইবোৰ কাম ইনকমপ্লিট ম্যানমাৰৰ কাৰণ নো FTA ইয়াত নো FTA টো আছে এগ্ৰিমেণ্টত কিন্তু FTA এতিয়ালৈকে নাই ক'বা হ'ব ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট দেশৰ অৱস্থাই নাই আৰু এটা প্ৰব্লেম হৈছে যে মেম্বাৰশ্বিপ ষ্টেগনেঞ্চি মানে নতুন কাণ্ট্ৰি এড কৰিব লাগে এই কেইখন কাণ্ট্ৰি এড কৰি থৈ দিছে সাউথ এছিয়াৰ অনলি থাইলেণ্ড আছে আৰু ম্যানমাৰ আছে আৰু কাণ্ট্ৰি এড কৰিব লাগে তেতিয়াহে ষ্ট্ৰেংথেন হ'ব তো প্ৰব্লেমটো কি হ'ল যে ফিউচাৰ আছে বিমষ্টেকৰ কিন্তু এই ইছ্যুবিলাকৰ কাৰণে কি ৰৈ আছে কিন্তু আমি বহুত আশা দেখিছোঁ মোদীয়ে অলৰেডি প্ৰমিছ কৰিছে যে আমি 1 মিলিয়ন টকা দিম ঢাকাক মানে ঢাকাৰ যিটো ছেক্ৰেটেৰিয়েট আছে বিমষ্টেকৰ তাক হ'ল আৰু গোটেই দেশকেইখনে মিলি পেলাই 3 মিলিয়ন গ্ৰাণ্ট দিব মানে হেৰিক এইটো কি কয় বিমষ্টেকক যাতে তেওঁলোকে এই যিটো মানে যিবোৰ মানে কৰ্পৰেশ্যন মানে যিবোৰ তেওঁলোকৰ ষ্টাৰ্টআপ এনভাইৰনমেণ্ট বিজনেছ ইণ্ডাষ্ট্ৰি ক্লাইমেট কিবা কিবি সেইবোৰত কানেক্টিভিটি ৰোড সেইবোৰত তেওঁলোকে ইনভেষ্ট কৰিব পাৰে বুজি পালো চ' তেনেকৈ ফিউচাৰ আছে এতিয়া কথাটো হ'ল যে এতিয়া মাজতে এনেকুৱা ডাইলেমা হৈ গ'ল সাৰ্ক বিমষ্টেক এতিয়া কুৱেশ্যনটো হ'ল এতিয়া তহঁতি এই কুৱেশ্যনটো কৰিব লাগে এই যিটো কুৱেশ্যন আছিলে এই কুৱেশ্যনটো এতিয়া তহঁতি লিখিব লাগে এইকেইটা কুৱেশ্যন লিখিব লাগে বুজি পালো কুৱেশ্যন কেইটা চবেই বুজি পাইছিলো খালি কথাটো হ'ল এইটো লিখোঁতে তহঁতি যদি বিচাৰ যে এবাৰ পঢ়ি ল'ব পাৰ যে মানে দৃষ্টিৰ যিটো ৱেবছাইট আছে দৃষ্টি ৱেবছাইটত এইবোৰ কিছুমান অলপ সাৰ্ক আৰু বিমষ্টেকৰ কথা অলপ পঢ়ি ল'বি যদি ভাব মানে কিন্তু মইতো কওঁ যে মই যিখিনি কথা ক'লোঁ তহঁতি সাৰ্ক আৰু বিমষ্টেকৰ কথা যিখিনি ইমাজিন কৰিব পাৰিলি সেইখিনি পাই এনচাৰটো লিখিব ট্ৰাই কৰ সেইখিনি পাই নিজৰ এনচাৰটো লিখিব ফ্ৰেম কৰিব ট্ৰাই কৰ মানে মগজপা ভাব যে কি কণ্টেণ্ট আমি এড কৰিম কোনো এক্সাম্পল দিব নালাগে যদি নোৱাৰ কোনো এক্সাম্পল দিব নালাগে খালি এইবোৰ হৈছে মানে খুব মানে ক্ৰিটিকেলি এনালাইজ কৰা কুৱেশ্যন হ'ল আমি কি কৰি যাওঁ আমি বিমষ্টেক পঢ়ি যাওঁ আমি সাৰ্ক পঢ়ি যাওঁ এক্সামত তাৰ কম্পেৰিজনটো সুধি যাওঁ সেইটো আমি পঢ়ি নাযাওঁ সেইটো আমি সেই মুহূৰ্তত সেই 7 মিনিটতে ব্ৰেইনষ্টৰ্মিং কৰি লিখিব লাগে সেইকাৰণে এই কুৱেশ্যনটো তহঁতি নিজে নিজৰ ফালৰ পৰা এটেম্প কৰাটো খুব দৰকাৰ এনেকুৱা যিমানবিলাক কুৱেশ্যন আছে হ'বনে চ' মই তহঁতি যদি অকণমান মানে ইনচিকিউৰ ফিল কৰিছ মই কওঁ যে দৃষ্টিত গৈ পেলাই সাৰ্ক দৃষ্টি UPSC বুলি মাৰি দিবি বা বিমষ্টেক দৃষ্টি UPSC তাত এবাৰ পঢ়ি ল'বি এবাৰ পঢ়ি ল'লে হ'ব একো নোটছত বনাব নালাগে দেই মই বাৰে বাৰে কোনো নোটছত বনাব নালাগে খালি বনাই পেলাই এই দুটা কুৱেশ্যনৰ এনচাৰটো লিখিব ট্ৰাই কৰিম পাৰিমনে এতিয়া মোক ক পাৰিমনে অ'কে হ'ব তেতিয়াহ'লে পাৰিম ট্ৰাই কৰিম মানে পঢ়াটোতো পাৰিমেই অবভিয়াছলি পাৰিম খালি ট্ৰাই কৰাটো মেইন মানে অ'কে হ'ব তেতিয়াহ'লে আকৌ নেক্সট ক্লাছত আমি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো আকৌ অকণ আগবঢ়াম হ'ব এনচাৰটো লিখ আৰু এনচাৰটো লিখি পেলাই মোৰ ইনবক্সত জমা দে চবে টেলিগ্ৰামত সময় এটা বান্ধি ল যে আমি মানে 5 মিনিট পঢ়ি ল'ম দৃষ্টিপা আৰু তাৰপৰা মানে 10টা বজাৰ পৰা আমি লিখিম অ'কে চ' তহঁতি 10 মিনিট সময় আছে 10 মিনিট পঢ়ি ল আৰু পঢ়ি পেলাই 10টা বজাৰ পৰা লিখিব ট্ৰাই কৰ আৰু মোৰ টেলিগ্ৰামৰ ইনবক্সত দে হ'ব আজিলে Sir, thank you, sir. Sir, sir, এটা question আছিলে sir যোনটো membership stagnancy কৈছে ন সেইটো অকল South East Asian খিনি কথা কৈছে right মানে মেম্বাৰশ্বিপ ষ্টেগনেঞ্চি মানে সাউথ ইষ্ট এছিয়াৰ ক্ষেত্ৰত নহয় মানে এনেকুৱা ধৰ যে বিমষ্টেক হ'ল মানে যে তাত অকল বে অফ বেংগলৰ ওচৰৰ কাণ্ট্ৰিকেইখনে যে থাকিব লাগিব সেইটো নহয়
যদি ইণ্ডিয়াই মানে গোটেই কেইখন দেশে বিচাৰে আফগানিস্তানকো এড কৰিব পাৰে আফগানিস্তানক কিয় এড কৰা কাৰণ আফগানিস্তানৰ অৱস্থাটোতো একে হয় মালদ্বীপছকো এড কৰিব পাৰে আফ্ৰিকাৰ কোনোবা এখন কাণ্ট্ৰিকো এড কৰিব পাৰে নেপাল ভূটানো আছে কাৰণ নেপাল ভূটানটো এতিয়া মানে হেৰি লগত লগ লাগি থকা নাই বে অফ বেংগলৰ সো কথাটো হ'ল যে সাউথ ইষ্ট এছিয়া কাণ্ট্ৰিবোৰটো এড কৰিব লাগে কিন্তু সেম সোশিও ইকোনমিক কন্ডিশনৰ বাকি কেইখন ওচৰ পাজৰ কাণ্ট্ৰিও এড কৰিব লাগে হয় নহয় তেতিয়াহে ই ষ্ট্ৰেংথেন হ'ব তেতিয়াহে ই ডাইভাৰ্সিফাইড হ'ব তেতিয়া নতুন মেম্বাৰ আহিলেহে তাৰ ভিজনটো খুল খাব মানে ই ওপেন হ'ব ইমান বছৰ হৈ গ'ল 1997 পৰা মাত্ৰ সেইকেইটা মানুহে হয়নে নহয় বাৰু এটা কংগ্ৰেছটো চা এটা কংগ্ৰেছৰ কিয় এইটো অৱস্থা তাৰ কাৰণ হৈছে যে ইমান বছৰৰ পৰা সেইকেইটা মানুহে আছে নতুন মানুহ লওক ইয়ং মানুহে চান্সে নাপায় শচীন পাইলটক চান্সে নিদিয়ে হয় নহয় এই বাকী যোনবোৰ ভাল চুকা মানুহ আছিলে সিহঁতি চান্স নাপায় কাৰণে গুচি গ'ল জ্যোতিৰাদিত্য সিন্ধে চব কেইটামান মানুহৰ মাজতো যদি সীমাবদ্ধ হৈ থাকে তেতিয়াহ'লে নহ'ব যিমানে ডাইভাৰ্সিফাই কৰিব সিমানে সি গ্ৰ' হ'ব তো মেম্বাৰশ্বিপ এই পইণ্টটো ধৰি চবতে লিখিব পাৰ মানে প্ৰতিটো অৰ্গেনাইজেশ্যন ব্ৰিক্সতো লিখিব পাৰ বুজিছো সেইকাৰণে এই অৰ্গেনাইজেশ্যনবোৰৰ মানে ভেলুবোৰ কমি গৈছে আজিকালি এই যিবোৰ G20 G30 G40 সেইবোৰৰ ইম্পৰ্টেঞ্চবোৰ বাঢ়িছে সেইকাৰণে বুজিলি হয় স্যার থ্যাংক ইউ ওকে হ'ব তেতিয়াহ'লে ওকে তহঁতি এবাৰ পঢ়ি পেলাই লিখিব ট্ৰাই কৰ ওকে গুড নাইট বছ ওকে গুড নাইট